মোহাম্মদ ফজলুল হক নাম্বার 2 বুড়িজাটাম তার মানে মোর দেউতাকৰ নামৰ মাটি এক সোনা মাটি হয় মোর দেউতাকৰ নামৰ মাটি শাহজাহান আৰু শাহাদত সিহঁতে ঘৰ উঠাই আছে মোটামুটি 15-16 বছৰ ধৰি সিহঁতে কৈছে যে মাটিখিনি তোমাৰ দেউতাকে বিক্ৰী কৰিছে সেই হিচাপত সিহঁতে কি কৰিলে 2024 7-3-2024 তাৰিখত লাটমণ্ডলক ৰহিতুষ মণ্ডল লাটমণ্ডল হয় তেখেতক কি কৰিলে শাহজাহান আৰু শাহাদত সিহঁতৰ ঘৰত মাতি আনিলে অনাৰ পিছত আমাকো মাতিলে তাৰ পিছত আমি গলো তাত যোৱাৰ পিছত মণ্ডলে ক'লে যে সিগনেচাৰ দিয়া তোমাৰ দেউতাকৰ মাটি হি বলে বিক্ৰী কৰিছে সিহঁতৰ ওচৰত তেনেহলে এতিয়াতো তোমাৰ দেউতাকৰ নামতে আছে গতিকে তোমালোকৰ নামত নামজাৰি কৰিব লাগিব আৰু মেদি কৰিব লাগিব সিগনেচাৰ দিয়া পিছত আমি কি কৰিছো সিগনেচাৰ দিছো কিন্তু সিহঁতে কৈছে যে আমি চিটা বহি উলাই দিছে চিটা বহি উলাই দিয়াৰ পিছত চিটা বহি সিগনেচাৰ লৈছে আৰু এটা ব্লেংক পেপাৰত সিগনেচাৰ লৈছে লোৱাৰ পিছত আমি মোটামুটি সিগনেচাৰ দিলো আমি 7 তাৰিখত দিয়াৰ পিছত মণ্ডল কি কৰিলে গাঁওবুঢ়াও আছিল তাত 1 নম্বৰ ভমৰাবিল গাঁওবুঢ়া জহেৰ আলী শেখ তেখেতৰ সন্মুখতে মণ্ডলে ক'লে যে আমি 17 তাৰিখত আহি আছো তোমাক তেখেতক বুজাই দিম বাকি তোমাৰখিনি তোমালোকক আমি বুজাই দিম 17 তাৰিখত অহাৰ কথা কৈ তাৰপিছত আমালোকৰ পৰা সিগনেচাৰ লৈ তাৰ পৰা গুচি যায় 17 তাৰিখত যেতিয়া পাৰ হয় 17 তাৰিখত মণ্ডল অহাৰ কথা ফিল্ডত কিন্তু 17 তাৰিখত মণ্ডল নাহে পিছত আমি মণ্ডলৰ তাত গলো যোৱাৰ পিছত মণ্ডলে ক'লে নহয় এতিয়া শাহজাহান আৰু শাহাদত সিহঁতে ফিল্ডত যাব নিদিয়ে কিয় যাব নিদিয়ে আপুনি সিহঁতৰ ওচৰত সিহঁতৰ সন্মুখত কৈ আহিলে গাঁওবুঢ়াও আছিল আৰু ব্লেক মানুহও আছিল তেখেতৰ সন্মুখতে আপুনি কৈ আহিলে যে আমি 17 তাৰিখত আহি আছো এতিয়া আৰু নাযায় কিয় নহয় তেখেতে কমপ্লেইন মাৰিছে কিহৰ কমপ্লেইন মাৰিছে মাটি আমাৰ হয়তো আমাৰ দেউতাকৰ পৰা আমাৰ নামত আহিব লাগিব তাৰ পিছত আমাৰ নামত মেদি হ'ব লাগিব তাৰ পিছতহে আমি বিক্ৰী কৰিছো না কি কৰিছো তাৰ পিছত তেখেতৰ নামত নামজাৰি হ'ব এটোহে নিয়ম পাৰমিশন উলাইহে নামজাৰি হ'ব কিন্তু পাৰমিশন নোহোৱাকৈ নামজাৰি কৰিছে এই একচনৰ মাটিৰ সিগনেচাৰ লৈছে কিন্তু ব্লেক এটা মাটিও নামজাৰি কৰি লৈছে এই সিগনেচাৰ দি তাত আছে 6 বিঘা মাটি মেদিবাট্টা 6 বিঘাৰ পৰা 4 বিঘা 3 কাটা হাত লেচা মাটি তেখেতৰ নামত নামজাৰি কৰিছে সেই সিগনেচাৰ দি এতিয়া তাৰ পিছত আমি যেতিয়া মণ্ডলক অফিচৰ কাগজ পাতি উলালো উলাই চালো চোৱাৰ পিছত দেখিলো যে নহয় সিহঁতৰ নামতো 41 পাট্টা 99 দাগ সেই দাগতো নামজাৰি তাৰমানে তেখেতৰ নামত নামজাৰি হৈছে মাটি নহয় এইখিনিতো আমি বিক্ৰী কৰা নাই তেখেতৰ ওচৰত ইয়াত কেনেকৈ নামজাৰি হল তাৰ পিছত আমি মিসকেছ কৰিছো মিসকেছ কৰাৰ পিছত প্ৰায় 7-8টা আজি তাৰিখ পাৰ হৈ গল কিন্তু আমি কোনো ৰেসপন্স পোৱা নাই সাৰ্কেলৰ পৰা বাধ্যত পৰি আজি গোসাইগাঁও থানাত এফআইআৰ কৰিছো মণ্ডলৰ নামত আমি সিগনেচাৰ দিছিলো 7-3-24 মাটি নামজাৰি কৰিছে 11-1-11-2023 এক বছৰ আগত কিমান কেনেকৈ নামজাৰি কৰিল এটো ৰহিতুষ মণ্ডল কৰিছে শাহজাহান আৰু শাহাদত আলী আপোনালোকে মাটিটো বিক্ৰী কৰিছিল নেকি কি হৈছে আসলে ঘটনা মাটিটো বিক্ৰী কৰা নাই আমাৰ দেউতা আৰু আমাৰ কাকা আছে এটো বলে বিক্ৰী কৰিছে তেখেতৰ ওচৰত একো নাই কিন্তু আমি হিগিনেও কৈছো যে যদি তেখেতৰ নাই আমি একশনাখানি দিম তোমাৰ 7-3-24 সিগনেচাৰ দিছো 17 তাৰিখত আহি মণ্ডল মাটি দি মাপি জুকি দি যাব কিন্তু কোনো এতিয়াও নাই গাঁওবুঢ়া সাক্ষী আছে গাঁওবুঢ়াত আমি ওচৰত লিখিত দিছো সাৰ্কেলতো আমি দিছো কিন্তু আমাৰ একো হোৱা নাই